বজাৰ কৰিব যাওঁতে জলকে জলকে পানী খাব লগা হৈছে। গতিকে সেই দুৰৱস্থাটো নিৰাময় কৰাৰ কাৰণে CM মহোদয়ক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। আজি গোৱালপাৰা জিলাৰ দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্প ৰংজুলিত উক্ত প্ৰকল্পৰ অধীনস্থ অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ উদ্যোগত ICDSৰ জন্মজয়ন্তী পালন কৰা হয়। ICDSে 49 বছৰ গৰকি 50 বছৰ সোণালী বৰ্ষত ভৰি দিলেহি। অংগনবাদী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলে উৎসাহেৰে অনুষ্ঠানটি উদযাপন কৰে। অনুষ্ঠানটিত উপস্থিত থাকে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ অসম ৰাজ্যিক কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী সন্মানীয়া জয়মতী দাস বাইদেউ, দুধনৈ প্ৰকল্প সভানেত্ৰী পদ্মাৱতী হাজোৱাৰী, গোৱালপাৰা জিলা সাংগঠনিক সম্পাদিকা মমতা ৰাভা আৰু অন্যান্য বিষয়ববীয়াৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ্মী সহায়িকাসকল। অনুষ্ঠানটিৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু পতাকা উত্তোলন কৰে দুধনৈ প্ৰকল্প সভানেত্ৰী পদ্মাৱতী হাজোৱাৰীয়ে। ইয়াৰ পিছত সমাপন কৰা হয় কেক কটা পৰ্বটিৰ। আনন্দ স্ফূৰ্তিৰে সকলোৱে কেকৰ সোৱাদ গ্ৰহণ কৰে। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী সন্মানীয়া জয়মতী দাস বাইদেউৰ মন্তব্য আছে, চাই থাকিব। বাইদেউ, আজি আপোনালোকে ICDSৰ যি জন্ম জয়ন্তী পালন কৰিলে, ভাল লাগিল। আজি আপোনালোকৰ এইটো কি গল্ডেন জুবলি পালন কৰিলে, লগতে আপোনালোকৰ সংগঠনৰ ফালৰ পৰা যি অহৰহ যি এটা আপোনালোকে প্ৰচেষ্টা চলাই আছিল যে যিসকল সহায়িকা বা কৰ্মী আছে তেওঁলোকৰ কাৰণে আপুনিও বহুত লাগি আছে, এইটো আমি লক্ষ্য কৰিছোঁ। তো কিমান দূৰ কি হ'ল আজি আপোনালোকে গল্ডেন জুবলি পালন কৰিছে আৰু চৰকাৰলৈ কি আহ্বান থাকিব? হয়, আজি আমাৰ মানে 1975 চনৰ 2 অক্টোবৰ তাৰিখে ICDSৰ জন্ম হৈছিল কেন্দ্ৰ চৰকাৰৰ তত্বাৱধানত। আমি তেতিয়া মানে কিছু পিছত আমি অংগনবাদী হিচাপে নিযুক্তি পালোঁ। যি সময়ত মানে ICDSৰ জন্ম হৈছে তাৰ আগতে এগৰাকী মহান ব্যক্তিয়ে সপোন দেখিছিল। তেওঁ হ'লে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, যে ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলৰ পৰা পুষ্টিহীনতা, ৰক্তহীনতা দূৰীকৰণ কৰিব লাগে আৰু তাৰ বাবে এখন আঁচনিৰ জন্ম হ'ব লাগে। তেওঁৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুতেকে তাৰমানে তেওঁৰ সপোন বাস্তৱত ৰূপায়িত কৰি পেলাই ICDSৰ জন্ম দিলে। যি সময়ত ICDSৰ জন্ম হৈছিল সেই সময়ত মানে গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাকে সাহসেৰে নামটো ক'ব নোৱাৰে। মানুহে যদি নাম সোধে বুঢ়া আঙুলিৰে মাটি খুচৰি পেলাই কোনোমতে থকাথুকি মাতেৰে নাম কৈছিল। পুষ্টিহীনতাত, ৰক্তহীনতাত বহুতো মাতৃৰ অৱক্ষয় হৈছিল। পুষ্টিহীনতাত বহুত শিশুৰ মৃত্যু হৈছিল। যেতিয়া ICDS আহি গ'ল, অংগনবাদী কৰ্মী আৰু সহায়িকাৰ নিযুক্তি দিলে, তাৰ পিছত ক্ৰমান্বয়ে পুষ্টিহীনতা, ৰক্তহীনতা আঁতৰি গ'ল আৰু এতিয়া সুকলমে এগৰাকী শিশুৱে 3 to 6 year চিলড্ৰেন মানে সাহসেৰে নমস্কাৰ দি পেলাই নিজৰ পৰিচয়টো ক'ব পাৰে আৰু পুষ্টিহীনতাৰ পৰা বহুতো ৰক্ষা কৰিছে। প্ৰচেষ্টাটো অংগনবাদী কৰ্মী আৰু সহায়িকাই কৰিছে। বহুদূৰ প্ৰগ্ৰেছ হ'ল এতিয়া ICDSৰ জৰিয়তে দেশৰ, কিন্তু অতিশয় দুখিত আমাক বহুত বঞ্চনা কৰিছে চৰকাৰে, বহু লাঞ্ছনা কৰিছে। কাৰণ যি হাৰত আমি কাম কৰি আছোঁ সেই মতে আমি পইচা নাপাওঁ। অংগনবাদী কৰ্মী এগৰাকীয়ে মাত্ৰ 6,500 টকা, সহায়িকা এগৰাকীয়ে 3,250 টকা পায়। এই টকাখিনিৰে ঘৰ চলাব পাৰি জানো? কেতিয়াও নোৱাৰি। অসহায় অৱস্থাত মানে অংগনবাদী কৰ্মী আৰু সহায়িকাই হাহাকাৰ জীৱন যাপন কৰি আছে মূল্য বৃদ্ধিৰ বজাৰত। সেয়েহে চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক যেনেকৈ ন আঁচনি, বহু আঁচনি, এই গছপুতা আঁচনিৰ পৰা আদি কৰি বহু আঁচনিত আমাক NRC BLতো এটা সময়ত খটুৱাল, এতিয়া অৱশ্যে এইটো কমিল। বহু আঁচনিত যি আঁচনিহে খালি অংগনবাদী কৰ্মী সহায়িকা, আনকি মন্ত্ৰী MLA যদি কোনোবা গ্ৰাম্যাঞ্চলত মিটিং কৰিব যায় খালী চকী পূৰণ কৰাৰ কাৰণে অংগনবাদী কৰ্মী আৰু সহায়িকাকে লাগে। ইমান স্বাৰ্থ ত্যাগ কৰাৰ পিছত কৰ্মী আৰু সহায়িকাৰ কাৰণে চৰকাৰে ভবা নাই। সেইকাৰণে মই আজি এই মঞ্চৰ পৰাই আপোনালোকৰ জৰিয়তে বিনম্ৰভাৱে CM ছাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁ ভাবি থকা কথাটো, তেওঁ হেনো ভাবি আছে। তাৰমানে অৰুণোদয়ৰ কথাৰ কাৰণে সাংবাদিকে সুধিছে যে অংগনবাদী আৰু আশাবিলাকক অৰুণোদয় দিব না নিদিব। নাই, অংগনবাদী আশা আৰু বিলাকক মধ্যাহ্ন ভোজন কৰ্মীবিলাকক দিব নালাগে, কাৰণ এওঁলোকৰ কথা মই ভাবি আছোঁ। সেয়েহে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, আপুনি ভাবি থকা কথাটো টাইমটো অলপমান শ্বৰ্ট কৰক, সোনকালে ভাবক আৰু অংগনবাদীখিনি যাতে অলপ সহায়ৰ সুবিধা পায়।
কাৰণ কাম কৰিলেতো নহ'ব, তেওঁলোকতো যন্ত্ৰ বুলি ভাবিলে নহ'ব, তেওঁলোকৰ মানুহ, অংগনবাদী কৰ্মী সহায়িকাও মানুহ। আৰু যিটো মূল্য বৃদ্ধিৰ বজাৰ, এই বজাৰত বজাৰ কৰিব যাওঁতে জলকে পানী খাব লগা হৈছে। গতিকে সেই দুৰৱস্থাটো নিৰাময় কৰাৰ কাৰণে CM মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে, অৱশ্যে নৱেম্বৰ মাহত তেওঁ দিম বুলি কিবা এটা দিম বুলি কৈছে, অতি সোনকালে দি কিনে ICDS যাতে জীৱন্ত হৈ থাকে আৰু তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাদী কৰ্মী সহায়িকাসকল যাতে সতেজ হৈ থাকে তাৰ বাবে মই আহ্বান জনাইছোঁ। ধন্যবাদ। long live.